হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ চচলৰ এটা গেৰেজত আৰু এই গেৰেজত কাষতে আছে মোৰ এখন জীপ বাহন আৰু এই বাহনখন এখন বিশেষ বাহন বুলি ক'ব লাগিব কিয়নো এই বাহনখন সকলোৰে প্ৰিয় প্ৰাণৰ শিল্পী জুবিনদাৰ ৰুণজুত নুপৰে হাঁহে গানটোত যি ব্যৱহাৰ কৰা হৈছিল সেই ব্যৱহাৰ কৰা বাহনখন আৰু বাহনখন এতিয়া চচলৰ এটা গেৰেজত বৰ্তমান পৰ্যাপ্ত অৱস্থাত আছে বুলি ক'ব লাগিব কিয়নো কোভিড কালৰ আগমুহূৰ্তত জুবিনদাই এই বাহনখন কিছু নতুনকৈ নিৰ্মাণ কৰাৰ বাবে বাহনখন দিছিল বাহনখন ইয়াতে গেৰেজত দি থৈ গৈছিল পূৰ্বতে বাহনখনৰ কেইবাটাও কাম ইয়াতে কৰি থৈ গৈছিল জুবিনদাই আৰু তাৰপিছতে জুবিনদাই কিছু মডিফিকেশ্যনৰ কাম কৰাৰ কাৰণে এই বাহনখন এই গেৰেজটোত দি থৈ গৈছিল কিন্তু পৰৱৰ্তী সময়ত জুবিনদাই যদিও দুইবাৰ তিনিবাৰ বাহনখন কিমানখিনি কাম আগবাঢ়িছে চাবৰ কাৰণে আহিছিল যদিও কিন্তু শেষলৈকে জুবিনদাই কিন্তু বাহনখন লৈ যোৱা নহ'ল যি গেৰেজৰ যি মালিক আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম দাদা এখন জুবিনদাই এটা বিশেষ গানত ব্যৱহাৰ কৰা ৰুণজুন নুপৰে হাঁহে গানটিত ব্যৱহাৰ কৰা বাহনখন মডিফিকেশ্যনৰ কাৰণে আপোনালোকৰ ইয়াতে দিয়া হৈছিল কিমান দিন আগতে দিছিল আৰু কোনে দি গৈছিল বাহনখন দাদাই আমাক এই গাড়ীখন ক'ভিডৰ আগতে দিছিলে তো দাদাই এইখন অকণমান মডিফিকেশ্যনৰ কাৰণে দিছিলে গাড়ীখন আৰু এই গাড়ীখন দাদাই এখন নতুন চিনেমা এখনত টাইগাৰ নামৰ চিনেমা এখনত তেখেতে এইখন ব্যৱহাৰ কৰিব বিচাৰিছিলে আৰু এইখন সেই মডিফিকেশ্যনৰ কাৰণে দাদাই দিছিলে আমাক কাম কৰিবৰ কাৰণে কিন্তু কামটো আমাৰ সম্পূৰ্ণ হোৱা নাই আৰু দাদাও মানে লুকছটো আমাক দিয়া নাছিলে তো সেইকাৰণে আমাৰ গোটেইখিনি কাম সম্পূৰ্ণ হোৱাও নাই এতিয়া আমাৰ বহুতখিনি আধৰুৱা কাম আছে সেই কামখিনি আমি সম্পূৰ্ণৰূপে আমি কৰিম নিজস্ব হিচাপে আমি কৰিম আমাৰ লগৰ আৰু এজন মোৰ আছে আমাৰ দুজন আমাৰ এজনতে আছিলোঁ এখন গেৰেজখন তো তেখেত আছে তো আমি এই গাড়ীখন নিজে আমি বনাই আমি বৌৰ লগত কথা পাতি ল'ম কথা পাতিলে বৌ আমাক যিটো হিচাপে কৰিব দিয়ে সেইটো হিচাপে দাদাই মডিফিকেশ্যনৰ কথা কিছুমান কৈছিল বেলচাৰ কথা কৈছিল গীটাৰৰ কথা কৈছিল কেনেকুৱা ধৰণৰ দাদাই আমাক এইখন এবাৰ কাজিৰঙাৰ পৰা আহোঁতে এই বেলচাখন আমাক দি গৈছিলে এইখন লগাবলৈ দিছিলে ইয়াতে আৰু কৈছিলে যে দাদাই কোঠৰ দিব আৰু এটা গীটাৰো দিয়া কথা আছিলে তো এই বস্তুবিলাক আমাক ছাইডত এনেকুৱাকৈ হিচাপত আমাক লগাব লগা আছিলে আৰু এইখন যেতিয়া জংঘলত এৰা কথা আছিলে গাড়ীখন টাইগাৰখনত তো অলপমান দাদাই আমাক মডিফিকেশ্যনত কি কৰিব লাগে দাদাই সেইটো আমাক দেখাই দিলা হয় কিন্তু আমাক সেইটো এতিয়া নক'লে তো কোৱা নাই বিনিময়ত আমি এতিয়া আগত যিটো লুকছত আছিলে গাড়ীখন আমি সেই লুকছতে আমি এতিয়া বনাই কিনে আমি কথা পাতিম কথা পাতিলে আমি জুবিন ক্ষেত্ৰত আমি তাত নি আমি সংৰক্ষিত কৰি দিম কাৰণ এইখন আমাৰ নহয় এইখন সকলো সমাজৰে ৰাইজৰে গাড়ী এইখন এতিয়া সেইখিনিৰ কাৰণে আমি কৰি ল'ম এতিয়া গাড়ীখিনি দিম আৰু মোৰ লগৰ সতীৰ্থ আমাৰ একেলগৰ আছে অনুপ আছে অনুপ দাদা মই আপোনাৰ কাষলৈ আহিছোঁ দাদাই গাড়ীখন নিজে আহি কিনে আপোনালোকক মডিফিকেশ্যনৰ কাৰণে দি থৈ গৈছিল ইয়াতে বহুত পৰিকল্পনা আছিল গাড়ীখনলৈ এখন নতুন টাইগাৰ নামৰ এখন চিনেমা বনোৱাৰো কথা দাদা পৰিকল্পনা হয়তো আপোনালোকক কৈছিল নাজানে আমাৰ আগতে কৈছিলে ইয়াতে কৈছিলে টাইগাৰ নামৰ এতিয়া দাদাই বা কিবা ভাবি থৈছিলে দাদাই সেই কথাখিনি জানে আৰু এতিয়া দাদাৰ লগতে সেইখিনি বস্তু থাকি গ'ল আৰু পিছত যিহেতুকে দাদা এতিয়া নাই জুবিনদা আমাৰ মাজত নাই গতিকে বাহনখন এতিয়া দাদা কেনেকুৱা কি কৰিম বুলি আপোনালোকে বাহনখন আমাৰ ফালৰ পৰা আমি বনাম ধৰক আমাৰ যিখিনি লগ বন্ধু আছে তেখেতসকলো আছে আমি সকলোৱে মিলি পেলাই আমাৰ এইটো মানে পাইছোঁ আমি যিহেতু দাদা সেই বস্তুটো আমি ভালকৈ ৰাখিবৰ কাৰণে আমি সৌভাগ্য এই আমি এই গাড়ীখন আমি আমাৰ ফালৰ পৰা বনাই অলপ গৰিমাবৰ লগতো এইখিনি কথা পাতিব লগা আছে তো তেখেতে ব্যস্ত থকাৰ কাৰণে তেখেতেও আমাক টাইম দিব পৰা নাই আৰু মাজতে গা বেয়া বুলিও শুনা পাইছোঁ তো সেইটো কাৰণে মানে তেখেতক আমি লগ কৰিব পৰা নাই আৰু চিনেমাখনতো অলপ ব্যস্ত হৈ আছে টাইম পিছত লগ কৰি পেলাই আমি এইটো সংৰক্ষণৰ কাৰণে এতিয়া কেনেকৈ কি ব্যৱস্থা লয় গভৰ্ণমেণ্টেও কি ব্যৱস্থা লয় সেইখিনি হোৱাৰ পাছত আমাৰ ফালৰ পৰাতো কাম আমি ষ্টাৰ্ট কৰি দিম আমি গাড়ীখন এনেকৈ নাৰাখোঁ আৰু এনে এটা ঘটনা হ'ব বুলি কোনেও জনা নাছিলে দাদা ইয়াতে বহুকেইবাৰ আহিছিল আগতেও বহুকেইখন গাড়ী ইয়াতে বনাইছিল গতিকে দাদাৰ লগত যিখিনি অন্তৰংগ মুহূৰ্ত আছিল আপোনালোকৰ গেৰেজত বেয়ানো কি কেনেকুৱা ধৰণৰ কথা বহুত মানে ভিতৰত মানে আপোনাৰ ঘৰুৱা আৰু দাদা য'তে যায় আপোনালোকেও জানিব চবেই অসমৰ মানুহে চবেই জানে মই নতুনকৈ ক'ব লগা একো নাথাকে তাতে মানে য'তে ধৰক যায় মানে নিজৰ দাদা নিচিনা কৰি পেলাই চবকে সেই বস্তুটো মানে অলপ আমাৰ ইম'চনেলো জড়িত হৈ আছে তাতে আৰু সেই বস্তুখিনি আমি বহুত দাদাক মানে নিজৰ দাদা নিচিনা পাইছোঁ আৰু এতিয়া অসমৰ প্ৰতিজন মানুহ এতিয়া দাদা নাইকিয়া যিহেতু অসমৰ প্ৰতিজন মানুহৰ ঘৰৰ একোজন যেন মানুহ নাইকিয়া হৈ গৈছে এনেকুৱা এটা ভাৱ হয় আৰু গেৰেজৰ ল'ৰা এজনক ভাল পাই কিনে গেৰেজটোলৈ আহিছিল বুলি কৈছে হয় সেই ল'ৰাজন চুনু আছিলে তেখেতে মুছলিম ল'ৰাই আছিলে
এতিয়া মুছলিম বুলি মই সেইকাৰণে কৈছোঁ যে দাদাই মুছলিম সম্প্ৰদায় এইবিলাক মানে কোনো জাতি জনজাতি লৈ পেলাই হেৰি কৰা নাছিলে আৰু দাদাই তাক লৈ গৈছিলে তো সেই বস্তুটো দাদাই যেতিয়া লৈ গ'ল সি তাৰ লগতে থাকিলে আৰু সেই দীঘল গাড়ীখন যিখন দাদাই মানে প্ৰগ্ৰেমত লৈ যায় সেই গাড়ীখন মোটামুটি 10টামান গেৰেজত গাড়ীখন ঠিক কৰিব নোৱাৰিলে তাৰপিছত আমি পালোঁ গাড়ীখন আমি পোৱাৰ পাছত সেই গাড়ীখন কি হ'ল আমি বনালোঁ অলপ মডিফাই কৰি পেলাই বনালোঁ আৰু দাদাই সেই গাড়ীখন লৈ পেলাই মানে বহুত হেপী হৈ গ'ল হেপী হৈ যোৱাৰ লগে লগে এই তাক ভাল পাই পেলাই তাৰ লগতে ৰাখিলে দাদাক চুনু নামৰ ল'ৰাজনক আৰু সেই গাড়ীখন দাদাই তাক দিও দিছিলে এতিয়া সি নিজে কৈছে দাদা যেতিয়া হেৰি থাকিব তেতিয়াহ'লে আমি গাড়ীখন তাতে আমি দি দিম আৰু গাড়ীখনৰ অলপ কাম আছে মই ইয়াতে লৈ আহিব দিছোঁ গাড়ীখন আমাৰ ফালৰ পৰা সেইখিনি আমি বনাই দিম এতিয়া এই বাহনখন আপোনালোকে পৰিকল্পনা অনুসৰি মানে বৰ্ডত কথা পাতি হয় জুবিন ক্ষেত্ৰত দিয়াৰ ব্যৱস্থা এতিয়াতো দাদাই অলৰেডি কাম এখন গাড়ী অলৰেডি পচি গৈছিলে প্ৰথম কণ্ডিশ্যনটো একদম পচি গৈছিলে গাড়ীখন তাৰপিছত আমি সেই ৱেল্ডিংবিলাক আপোনালোকে দেখা পাইছে গোটেই তলবিলাক আমি বনালোঁ বনোৱাৰ পিছত দাদাও অলপ ব্যস্ত হৈ গৈছিলে আৰু বেলেগ চিনেমা কামত ব্যস্ত হৈ যোৱাৰ কাৰণে গাড়ীখন এনেকৈ থাকিলে অলপ দিন এতিয়া যিহেতু দাদা নাই তো সেই হিচাপত দাদাৰ বস্তু বা স্মৃতি বুলি ক'লেও এতিয়া হেৰি হয় কিন্তু মানে এখন আমি বনাই মেলি পেলাই সকলো ৰাইজৰে দেখা পোৱাকৈ তাতে মানে জুবিন ক্ষেত্ৰত তাতে ৰখাৰ ব্যৱস্থাটো আমি হেৰি কৰিম আৰু আমাৰ ফালৰ পৰা সেইখিনি আমি বনাম আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ